নমো নমঃ সুপ্রভাতম শ্রীমদ ভগবত গীতামৃত আজি শ্রীমদ ভগবত গীতাৰ কৰ্মযোগ নামৰ তৃতীয় অধ্যায়ৰ ২৬ সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ ন বুদ্ধি ভেদং জনয়েত অজ্ঞানং কৰ্ম সংগিনাম পিয়ুষয়েত सर्वकर्माणि विद्यान युक्तः समासरन्। এই শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ জ্ঞানী লোকসকলে কৰ্মফলৰ প্ৰতি আসক্তি ৰাখি কাম কৰা অজ্ঞানীসকলৰ বুদ্ধিৰ ভ্ৰম জন্মাব নালাগে, বৰং নিজে ভক্তিযুক্ত হৈ সকলো কাম কৰি আদৰ্শ দেখুৱাই অজ্ঞানীসকলক কামত নিযুক্ত কৰাবহে লাগে, যাতে ধীৰে ধীৰে কৃষ্ণ ভাৱনাৰ প্ৰতি তেওঁলোক অগ্ৰসৰ হ'ব পাৰে। অৰ্থাৎ যদি কোনোবাই বিপথে পৰিচালিত হোৱা দেখা পোৱা গৈছে বা যি তেওঁলোকৰ বুদ্ধি ভ্ৰষ্ট হোৱা দেখা পোৱা গৈছে, জ্ঞানীসকলে যিগৰাকীৰ কৃষ্ণ ভাৱনা সম্পন্ন সফল হৈছে তেখেতে বা তেওঁলোকে সেই অজ্ঞানী ভ্ৰষ্ট লোকসকলক সুপথ দেখুৱাব লাগে বা তেওঁলোকৰ আদৰ্শসমূহ দেখুৱাব লাগে আৰু অজ্ঞানতা নাশ কৰাৰ প্ৰয়াস কৰিব লাগে। কিয়নো বেদস্য সৰ্বৈৰহমেৱ বেদ্যঃ, অৰ্থাৎ ভগৱানক জানিবলৈ দিয়াটোৱেই সকলো বৈদিক যাগযজ্ঞাদিৰ শেষ উদ্দেশ্য। জীৱনৰ শেষ লক্ষ্যস্বৰূপ কৃষ্ণক জানিবৰ বাবে বেদসমূহত সকলো পূজা পাতাল, সকলো যজ্ঞৰ অনুষ্ঠান আৰু বৈষয়িক ক্ৰিয়াকলাপৰ বাবে দিয়া নিৰ্দেশকে ধৰি আন সকলো কথা দিয়া আছে। কিন্তু যিহেতু বৃদ্ধ জীৱবিলাকে ইন্দ্ৰিয় পৰিতৃপ্তিৰ বাহিৰে আৰু আন একো নাজানে, অথবা যি বৃদ্ধ বা বদ্ধ জীৱ, মায়াৰ দ্বাৰা আবদ্ধ হৈ থকা, যি অজ্ঞানৰ দ্বাৰা আবদ্ধ হৈ থকা এই আমাৰ ইন্দ্ৰিয়সমূহে, আমাৰ জীৱটোৱে অন্য কোনো নাজানে বা অন্য একো চিনি নাপায়, কেৱল কামনাতহে বশৱৰ্তী হৈ থাকে বা ইন্দ্ৰিয় সুখৰ লাভ কৰাৰ প্ৰতিহে বশৱৰ্তী হৈ থাকে। আনহাতে জীৱবিলাকে ইন্দ্ৰিয় পৰিতৃপ্তিৰ বাহিৰে আন একো নাজানে, লগতে সেই উদ্দেশ্যই তেওঁলোকক বেদ অধ্যয়ন কৰাৰ প্ৰয়োজন। কিয়নো সেই বেদ অধ্যয়ন কৰিলে এই বদ্ধ বা বৃদ্ধ জীৱসকলক সেই ইন্দ্ৰিয় পৰিতৃপ্তিৰ পৰা পৰিত্ৰাণ দিব পাৰি। কিন্তু বৈদিক যাগযজ্ঞাদিৰ অনুষ্ঠান সম্পৰ্কই তেওঁলোকৰ ফলৰ আশাৰে কৰা কাম আৰু ইন্দ্ৰিয় পৰিতৃপ্তিৰ সাধনাকো নিয়ন্ত্ৰণ কৰে বাবে বদ্ধ জীৱবিলাকক লাহে লাহে কৃষ্ণ ভাৱনাৰ অৱস্থালৈ এটা লাভ কৰাৰ গতিলৈ লৈ আহে। গতিকে যিসকলে কৃষ্ণ ভাৱনা সম্পন্ন হৈ ইতিমধ্যে আত্মাৰ স্বৰূপ উপলব্ধি কৰিছে, তেওঁলোকে আনৰ কাৰ্যকলাপ আৰু বিশ্বাসত বাধা দিব নালাগে। অৰ্থাৎ তেওঁলোকক যি বিশ্বাস, ভগৱানৰ প্ৰতি থকা যি বিশ্বাস আস্থা, যি কৃষ্ণ ভাৱনা সম্পন্ন হৈছে, সেই ব্যক্তিসকলে তেওঁলোকক বিপথে পৰিচালিত কৰিব নালাগে, তেওঁলোকে শুদ্ধ পথ দেখুৱাব লাগে। কাৰণ সকলো কৰ্মৰ ফল কেনেকৈ কৃষ্ণৰ সেৱাৰ বাবে সমৰ্পিত কৰিব পাৰি তাকে দেখুৱাবৰ বাবে নিজেও কাম কৰিব লাগে। কেনেদৰে কাম কৰিব লাগে আৰু কেনে আচৰণ কৰিবও লাগে, ইয়াকে জ্ঞানী কৃষ্ণ ভাৱনা সম্পন্ন লোকে এনেদৰে দেখুৱাব লাগে, যাতে কেৱল ইন্দ্ৰিয় সুখৰ বাবে কাম কৰা অজ্ঞসকলে তাক ভালদৰে শিকি ল'ব পাৰে, অৰ্থাৎ আদৰ্শ স্বৰূপ দেখাব লাগে। তথাপি এই কথা ঠিক যে যাৰ অলপমানো কৃষ্ণ ভাৱনাৰ উদয় হৈছে, তেওঁ আন বৈদিক কৰ্মসমূহলৈ আপেক্ষা নকৰি পোনে পোনে ভগৱান কৃষ্ণৰ কাম কৰিবলৈ আৰম্ভ কৰি দিব পাৰে। এনে এজন ভগৱান বা ভাগ্যৱান লোকৰ বাবে বৈদিক কৰ্মসমূহ কৰাৰ প্ৰয়োজন নাই, কাৰণ নিজৰ বিহিত কৰ্তব্য কৰি লাভ কৰিব পৰা সকলো ফল কেৱল কৃষ্ণ ভাৱনাৰ দ্বাৰাহে পোনে পোনে লাভ কৰিব পাৰি। অৰ্থাৎ যদি আপোনাৰ বা মোৰ মনত কৃষ্ণ ভাৱনা সম্পন্ন হৈছে, অলপমান হ'লেও কৃষ্ণৰ প্ৰতি শুদ্ধ চিন্তা বা কৃষ্ণ ভাৱনাত নিমগ্ন হোৱাৰ পথ সুগম হৈছে, তেতিয়াহ'লে এই যজ্ঞৰ বিধি বা বৈদিক যি কৰ্মকাণ্ড, সেই কৰ্ম কৰাৰ প্ৰয়োজন নাই বুলি কৈছে। কিয়নো
বৈদিক কৰ্ম কৰাৰ বাহিৰেও তেওঁৰ বিহিত যি দৈনন্দিন কৰ্ম, সেই দৈনন্দিন কৰ্মসমূহ যদি তেওঁ সুচাৰুৰূপে পালন কৰি যায় আৰু কৃষ্ণ ভাৱনা সম্পন্ন হয় সৎ পথেৰে কৰ্মসমূহ সুচাৰুৰূপে পালন কৰে, তেতিয়াহ'লে তেখেতৰ বা তেওঁ ব্যক্তিগৰাকীৰ সেই যি কৃষ্ণ ভাৱনাৰ দ্বাৰাই হোৱা যি লাভ, সেই কৃষ্ণ ভাৱনাৰ প্ৰতি তেওঁ অগ্ৰসৰ হ'ব আৰু তেওঁ সম্পূৰ্ণ কৃষ্ণ ভাৱনা সম্পন্ন হৈ পৰিব। সেয়েহে এই শ্লোকভাগীৰ দ্বাৰাই কৈছে যে তুমি ক্ষুদ্ৰ মাত্ৰ হ'লেও কৃষ্ণ ভাৱনা সম্পন্ন হোৱা, যদি তুমি কৃষ্ণ ভাৱনা জাগ্ৰত কৰিছা, নিত্য কৰ্মসমূহ তুমি সুচাৰুৰূপে পালন কৰা, তেতিয়াই তোমাৰ মানসিক শান্তি লাভ হ'ব আৰু ইন্দ্ৰ পৰিতৃপ্তিৰ পৰা তুমি ৰোধ পাবা আৰু তুমি কৃষ্ণ ভাৱনা সম্পন্ন হয় এই সংসাৰৰ পৰা মোক্ষ লাভৰ প্ৰতি অগ্ৰসৰ হ'বা। এই আজিৰ বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।